আজোৰ সমিতিৰ পৰা যোৱা বছৰৰ পৰা এটা বিশেষ কাৰ্যসূচী লৈছে। এই কাৰ্যসূচী বুলিয়ে কওক বা আমাৰ এটা পদক্ষেপ বুলিয়ে কওক, এইটো সদৌ অসমৰ ভিত্তিত যদি চোৱা যায় যোৰহাট জিলাতে এইটো প্ৰথম আৰম্ভ হৈছে। এটা সাংবাদিক সন্থাই সাংবাদিকৰ অধ্যয়নশীলতা তথা গুণগত সাংবাদিক সৃষ্টিত অৰিহণা যোগাব পৰা এটা পদক্ষেপ লোৱা হৈছে, সেয়া হৈছে ফেলোশ্বিপ প্ৰদান। আপোনালোকে এটা কথা নিশ্চয় বিশ্বাস কৰে যে সাংবাদিক এজন হ'বলৈ হ'লে সাংবাদিকজনৰ অধ্যয়নশীলতা খুবেই প্ৰয়োজন আৰু গুণগত সাংবাদিকতাৰ ক্ষেত্ৰতো সেই একে কথাই আমি লক্ষ্য কৰোঁ। বিশেষকৈ যি সময়ত আমাৰ ৰাজ্যতে হওক বা ভাৰতবৰ্ষতে হওক এটা কথা সঘনাই উচ্চাৰিত হয় যে সংবাদ মাধ্যমে আগৰ গৰিমা হেৰুৱাব ধৰিছে। এনে সময়ত আমি এই কথাটোকে আমি এনেকৈ আমি এটা কথা আমি ভাবিবলৈ আৰম্ভ কৰিলোঁ যে কিদৰে এই হেৰাব ধৰা গৰিমা আমি পুনৰুদ্ধাৰ কৰিব পৰা যায়। আমি এখন বিশেষ সভাত এই বিষয়টো আলোচনা কৰিছিলোঁ আৰু আলোচনা কৰি আমাৰ মাজতে এটা সিদ্ধান্ত লোৱাৰ পিছত আমি বৰ্ণালী বাইদেউৰ ওচৰলৈ গৈছিলোঁ। বৰ্ণালী বাইদেউৰ ওচৰলৈ এইটো কাৰণেই গৈছিলোঁ যে বৰ্ণালী বাইদেউৰ স্বামী তথা যোৰহাটৰ এজন অগ্ৰণী নেতা, কেৱল যোৰহাটৰে নহয় আমাৰ ৰাজ্যখনৰ এজন প্ৰতিষ্ঠিত তথা ৰাজ্যখনৰ অৰ্থনীতিলৈ বা সমাজনীতি ৰাজনীতিলৈ বিশেষ অৱদান থকা প্ৰয়াত দেৱকুমাৰ বৰা যোৰহাটৰ এজন নমস্য ব্যক্তি। তেখেতৰ বিষয়ে পৰৱৰ্তী সময়ত ক'ম, কিন্তু তাৰ আগতে মই ক'ব বিচাৰিছোঁ যে কিয় আমি এই ব্যৱস্থাটো ল'বলগীয়া হ'ল। তেতিয়া আমি ঠিক কৰিলোঁ যে এনেকুৱা এজন ব্যক্তিৰ নামত এইটো কৰা হওক যিজনে সমান্তৰালভাৱে সাংবাদিকতা ক্ষেত্ৰৰ লগতে অসমৰ সামাজিক অৰ্থনৈতিক তথা কৃষি উদ্যোগকে ধৰি বিভিন্ন ক্ষেত্ৰত যোৰহাটৰ উন্নয়নৰ ক্ষেত্ৰত এজন মানে আগ্ৰণী ব্যক্তি হিচাপে আমাৰ মাজত স্মৃতি ৰাখি থৈ গৈছে। তেতিয়া আমি আটাইসকলে বিবেচনা কৰি ঠিক কৰিলোঁ যে দেৱকুমাৰ বৰা আমাৰ সকলোৰে প্ৰিয় আৰু আমাৰ চাম সাংবাদিকৰ কাৰণে এজন আদৰ্শ আৰু গুৰু সদৃশ ব্যক্তি। তেখেতৰ নামতে এইটো কৰা হওক, এনে এটা কথা বিবেচনা কৰি আমি বৰ্ণালী বাইদেউৰ ওচৰলৈ গৈছিলোঁ আৰু সেই দিনটো মানে পঠোৱা দেৱদূত বুলিহে ভাবিছোঁ। মানে এইটো তেওঁলোকে হঠাৎ মই ভাবিছোঁ কি তেওঁ আমাৰ এতিয়া মই যেতিয়া বৰ্ণালী বৰা এয়া নমস্কাৰ এনেকৈ কয়, কোনোবাই কৈ দিয়ে দেৱ বৰা যে দেৱ বৰা পত্নী হা বুলি কৈ পেলাই মই দ্বিতীয়টো নমস্কাৰ এটা পাওঁ। এইটো মোৰ ডেইলি হৈ থকা ঘটনা। প্ৰথমে এয়া বৰ্ণালী বৰা বুজি পাইছেনে মই কি ক'ব খুজিছোঁ? নিশ্চয় তেখেতে কয় অঁ বৰ্ণালী বৰা নমস্কাৰ এনেকৈ মানুহে কয়। যেতিয়া কয় দেৱ বৰাৰ পত্নী, এই যে এগ্ৰিকালচাৰ মিনিষ্টাৰ আছিল বা দৈনিক জনমভূমিৰ সম্পাদক আছিল দেৱ বৰাৰ পত্নী। দেৱ বৰাৰ পত্নী ঘূৰি চাই আকৌ দীঘল নমস্কাৰ এটা পাওঁ। তাতকৈ মোৰ আৰু শিৰৰ মুকুট কি লাগে? তেতিয়া মই বুজোঁ, তেতিয়া মই জানো যে মই কেনেকুৱা মানুহৰ পত্নী আছিলোঁ আৰু তেওঁৰ কাৰণে মোৰ যিকণ ক্ষমতা যিকণ শক্তি মই পাইছোঁ তাৰে কিবা এটা কৰিবলৈ ল'ৰাকেইটাৰে সৈতে মোৰ মন যায়। মইনো এতিয়া ক'ত কি কৰোঁ? আৰু তেনেকুৱা সময়তে মই সদৌ অসম সাংবাদিক সন্থা যোৰহাট জিলা সমিতিৰ প্ৰস্তাৱ এটা পাইছোঁ। ক্ষুদ্ৰতম প্ৰয়াস, একো নহয় এইটো, ক্ষুদ্ৰতম এটা পৰিয়ালৰ এগৰাকী পত্নী আৰু সন্তানে কৰিব পৰা ক্ষুদ্ৰতম প্ৰয়াস। এইটোৰে আমি গৱেষণালব্ধ অসমৰ লুকাই থকা বিভিন্ন ঘটনাৰ পৰা গৱেষণাৰে অকণমান সৰু গৱেষণাৰে উলিয়াই অনা বিষয়, বিশেষকৈ প্ৰিণ্ট মেডিয়া এণ্ড ইলেক্ট্ৰনিক মেডিয়া, এইকেইটাৰ যিসকল ল'ৰা ছোৱালীৰ ৰুটিন লাইফৰ পৰা অনবৰত নিউজত লাগি আছোঁ, নিউজ দিছোঁ, নিউজ ওলাইছে, নিউজ নোলাইছে, তাৰ পৰা মানে দে হেভ টু প্ৰুভ দেয়াৰ ইণ্টেলিজেঞ্চ, দেয়াৰ ষ্টাডি ইন চাম ৱে। সেইকাৰণে মই ভাবিছোঁ যে ল'ৰা ছোৱালীবিলাকে কিবা এটা অন্তত প্ৰুভ কৰক যে এই বিষয়টো অসমে জনা উচিত, চৰকাৰে জনা উচিত, কিবা এটা মংগল হওক। এনেকুৱা এটা বিষয়ৰ কাৰণে
মই আজিৰ প্ৰস্তাৱটো মই মানি লৈছোঁ। সেইটো মোৰ কাৰণেও এটা সুবৰ্ণ সুযোগ। মই খুব ভাল পাইছোঁ কৰি, আৰু ঈশ্বৰে শক্তি দিয়া থকালৈকে, মোৰ আয়ুস থকালৈকে মই চেষ্টা কৰিম। মই এইটো দেৱ বৰাৰ নামতো কৰিব পৰা বিষয়ৰ ভিতৰত নপৰে, নিচেই সাধাৰণ কাম। আমি যি পাৰিছোঁ কৰিছোঁ। আপোনালোকক মই প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে এইটো প্ৰচাৰটো দিয়ক, ভালকৈ হওক। আমাৰ মানুহখিনি, নিউজৰ মানুহখিনিৰো যে গৱেষণা লাগিবলৈ মন থাকে, ৰুটিন লাইফৰ পৰা কিবা এটা এক্সপ্লইট কৰি আনিবলৈ চেষ্টা কৰে, সেইখিনি আপোনালোকে আপোনালোকৰ লগৰ মানুহক উৎসাহিত কৰি বাতৰিখিনি সম্প্ৰচাৰ কৰক। এইটোৱে মোৰ প্ৰাৰ্থনা। ভালকৈ দিয়ক, আৰু গৱেষণা যি কৰিব তেওঁলোককো ভালকৈ কৰিবলৈ আপোনালোকে উৎসাহ দিয়ক। যিটো ছাবজেক্ট চিলেক্ট হয় অসমৰ কামত আহক, ভাল হওক। মোৰ ক'ৰবাত ভুল হ'লে ক্ষমা কৰিব। মোৰ এইকেইটা ক'বলৈ মন গৈছিলে, হঠাতে ললিত দাই নিজৰ ককাই নিচিনা